নমস্কাৰ এনিভৰ 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছো। শিৱসাগৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কালিৰ দিনটোত শিৱসাগৰত এক জঘন্য ঘটনা সংঘটিত হৈছিল। এগৰাকী যুৱতীক দুজন ব্যৱসায়ৰ প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছিল আৰু বিজি ৰোডত এই ঘটনা সংঘটিত হৈছিল। এখন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ যুৱতীগৰাকী গৈছিল, তাৰ পাছতে দুজনকৈ ব্যৱসায়ীয়ে যুৱতীগৰাকীক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছিল আৰু তাৰ পাছতে প্ৰতিবাদ মুখৰ হৈ পৰিছে শিৱসাগৰ। সেই দৃশ্যাংশ আছে, দৃশ্যাংশ আপোনালোকক দেখুৱাম, কিন্তু তাৰ পূৰ্বতে এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনাব বিচাৰিছো যে শিৱসাগৰ বিজি ৰোডত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। দুগৰাকীকৈ ব্যৱসায়ীয়ে এগৰাকী যুৱতীৰ ওপৰত প্ৰহাৰ কৰিছিল আৰু তাৰ পাছতে এতিয়া সেই দুজনকৈ যুৱ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি হাজোতলৈ প্ৰেৰণ কৰাৰ বাবে উপযুক্ত শাস্তি প্ৰদানৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদস্থলীত শৃংখল চলিহা গৈ উপস্থিত হোৱাৰ খবৰ লাভ কৰা হৈছে। এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনাইছো, লগতে সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো। শিৱসাগৰ বিজি ৰোডত উত্তপ্ত পৰিস্থিতি। এগৰাকী যুৱতীক প্ৰহাৰ দুই ব্যৱসায়ীৰ আৰু তাবাছুম বেগম নামৰ যুৱতীগৰাকীক শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল দুই ব্যৱসায়ীয়ে। দুৰ্গা ইলেক্ট্ৰনিক্স নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী দুৰ্গেশ্বৰ বৰা আৰু তেওঁৰ পুত্ৰ বিনয় বৰাই যুৱতীগৰাকীক প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছিল আৰু তাৰ পাছতে সমগ্ৰ দৃশ্য বন্দী হৈ পৰিছিল CCTV কেমেৰাত। আৰু তাৰ পাছতে এতিয়া দুয়োজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি হাজোতলৈ প্ৰেৰণ কৰাৰ বাবে উপযুক্ত ন্যায় প্ৰদানৰ বাবে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। এয়া শিৱসাগৰ বিজি ৰোডৰ দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে স্ক্ৰীণত। এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বীৰ লাচিত সেনাৰ শৃংখল চলিহা ওলাই অহা পৰিলক্ষিত হৈছে আৰু যি দুজন ব্যৱসায়ীয়ে নাৰীক সন্মান কৰিব নাজানে, নাৰীৰ ওপৰত প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছে, সেই দুইজন ব্যৱসায়িক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যত। এফালে নাৰীৰ নিৰাপত্তাৰ কথা কোৱা হয়, মহিলা সুৰক্ষাৰ কথা কোৱা হয়, সেই সময়তে এতিয়া দেখা পোৱা গৈছে যে দুগৰাকীকৈ ব্যৱসায়ীয়ে শিৱসাগৰত এগৰাকী মহিলাক প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাৰ কিন্তু 24 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো প্ৰশাসনে উপযুক্ত ব্যৱস্থা বৰ্তমানলৈকে গ্ৰহণ কৰা নাই আৰু যাৰ বাবে এই দুয়োজনকৈ প্ৰাসন্দক উপযুক্ত শাস্তি বিহাৰ দাবীত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে। ৰাইজ ৰাজপথলৈ ওলাই আহিব লগা হৈছে। এই মুহূৰ্তত সেই দৃশ্যাংশ আমি এম্বিয়েন্সেৰে সৈতে দেখুৱাইছোঁ, লগতে যুৱতীগৰাকীৰ মন্তব্য আছে, মন্তব্যও আপোনালোকক শুনোৱাৰ চেষ্টা কৰিছোঁ। দৈনিক গাড়ী ৰাখে আমাৰ দোকান, এই য'ত আমাৰ মোৰ নিজৰ দোকান তাৰ দৰ্জা মুখত সদায় গাড়ী, তাৰমানে এইটো কৰোঁ বুলি কৰে। এইবোৰ লোড গাড়ী আনিব টান আনলোড কৰে, মাটি পেলাই। মই নক'ম নেকি যে মোৰ দৰ্জা মুখত তেনেকৈ গাড়ী ৰখায়? আমাৰ নিজৰ গাড়ী নাই। সেই যিখন গাড়ী তাত ৰৈ আছিলে সেইখন আঁতৰাই পেলাই তাত গুণ্ডাগিৰি মোক কৈছে তোক চেঞ্জ কৰি দিম। তাৰপিছতে এই ল'ৰাটো গৈ ইতিমধ্যে ঘৰ পৰা পালেই সি কি হ'ল বুলি সুধোতে মই কৈছোঁ আকৌ এইবোৰ হুলস্থুল কৰিব দৰকাৰ নাই, এই গাড়ীখিনি আঁতৰাই নিয়ে নাই, সেইবোৰ কৰা নাই, খালি মাৰপিটৰ কাৰবাৰ। আমাৰ ল'ৰাটোৱে হুলস্থুল লাগিয়ে গ'ল, মাৰিছেই, ইটোৱে মাৰিছে।
মানে লাগে না আহোনে ইমান দেৰিকে আহিছে যে মানুহ মাৰিবলৈ তহঁতি সাহস পালিয়া মানুহ এডমিটটো দিয়ে দিব লাগিছিলে দিছিলে ঘৰত মানে কাইলৈ মিলাত আছে কাৰণে গুচি আহিলে আৰু ইমান মানুহ মাতি দিয়াৰ পাছতো এতিয়া কেনেকুৱা কালি কালি উপায়ো নাই কাৰণে গোটেই মানুহ গুচি আহিলে উশাহটোও কম পাইছে ওচৰৰ পৰা একদম হেৰি কৰা গালখন চোৱা তাৰ কেনেকুৱা একদম হেৰি কৰিব ফাটি গৈছে পোৱাহেঁতেন দিয়া আৰু ঘটনাটো মোৰ দেউতা কাইলৈ সকাম আছে টেণ্টৰ বস্তুৰ কাৰণে গাড়ী এখন আনিছিলে যিজন বিনয় বৰা তেওঁৰ দোকান আছে
তেওঁ ভাড়ালৈ দিছে সেই দোকানৰ মুখত ৰখাৰ কাৰণে তেওঁ ক'লে যে ইয়াত গাড়ী নৰখাবি ছোৱালীজনীয়ে ক'লে যে মই যামেই গাড়ীত উঠিব আৰু যাব ন তেতিয়া সি কি কৰিলে বিনয় বৰাই দুচৰ মাৰি দিলে তাই পৰি গ'ল তাৰ দেউতাকে এই ঘৰ মোচা যিটো দান্তা সেইটো দি মাৰিছে দান্তাটো বেকা হৈ গৈছে আপোনাৰ তাৰপিছত মোক কোনোবাই খবৰ দিলেগৈ মই আহিলত তেওঁক যেতিয়া কিনাৰৰ দোকান এখনত সোমাই দিলে সুধিলোঁ তেওঁ ক'লে যে তহঁতি একো কৰিব নোৱাৰ আৰু মই এনেকুৱা কৰিমেই বিনয় বৰা কেলৈ কি আমাৰ 10 ঘৰ মানুহৰ মাজত তেওঁৰ দোকানখিনিক লৈ কেছ লাগি আছে সদায় হেতুক লৈ আজি বুলিয়ে নহয় সদায়ে হৈ আছে আৰু তাৰপিছত তেওঁ কৈছে যে একো তহঁতি কৰিব নোৱাৰ কেলৈ কি মই এইখিনি মাৰোৱাৰী মানুহক দোকান দিছোঁ সিহঁতি পুলিচৰ লগত টকা খেল কৰিব এনেকৈ কৈছে DSP মোৰ পকেটত আছে বিনয় বৰা কৈছে লাষ্ট টাইমত ওলায়ো যেতিয়া যায় তেতিয়াও সেই তেনেকেই কথা কয় মানে সদায় ভাবুকি দিয়ে আজি বুলি নহয় হৈয়ে থাকে তেওঁ জেল এজনী 19 বছৰীয়া ছোৱালীক মাৰিছে না আৰু ভৰ ৰাস্তাৰ মাজত তাই উশাহ ল'ব পৰা নাই পুলিচে মাৰপিট নাই কৰা কি হ'ল আমি এইফালে ধৰ্ণা দিছিলোঁ শৃংখলদাৰ সৈতে গোটেই মানুহখিনিয়ে তেতিয়া পুলিচে পটককৈ তেওঁক ওলোৱাই লৈ গ'লে গাড়ীখনত এনেকৈ যে তেওঁক নিনিব আমাক কওঁতেই তেওঁলোকৰোতো মানুহ আছে ন তেওঁলোকৰো বহুত মানুহ আছে সিহঁতি এজনে কোনোবাই মাৰি দিছে যে কেছটো উইক হওক এতিয়াতো আমাৰ কোনো চবেই জানে প্ৰশাসনক হাত তুলিব লাগে নে নালাগে আৰু হৈয়ে থাকে 2-3বাৰ কেছো দিয়া হৈছে আৰু আমি এই দোকানখিনিৰ লগত কেছ অলৰেডি লাগিয়ে আছে মাৰিবলৈ কাৰো অধিকাৰ দিয়া নাই